Morning student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম 6 মে তোমালোকৰ ফাইনাল ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব নেকি বা ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ কাউন্সিলৰ চেয়াৰম্যান ছাৰে বা এডুকেশ্যন মিনিষ্টাৰ ছাৰে কি কৈছে এতিয়া আগত শুনি লম আহা। আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষা ৰিজাল্ট দিছিলো আৰু এইবাৰ মই চেষ্টা কৰিছিলো যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰো। মেৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল প্ৰকাশ। ষ্টুডেন্টস তোমালোকে এতিয়া শুনিছা যে আমাৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰম্যান ছাৰে এটা কথা কৈছে যে যোৱাবাৰ 6 জুন 2023 ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিল আৰু এইবাৰ তেখেতে কৈছে যে এক্স্যাক্টলি 1 মান্থ বিফোৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিবলৈ চেষ্টা কৰিব। তো যদি আমি 1 মান্থ বিফোৰ চাওঁ তেন্তে 6 মে হয় আৰু এটা ভিডিও ক্লিপত তোমালোকে চাইছা আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰে বাৰে বাৰে কৈ আছে যে ফাৰ্স্ট উইক অফ মে তেন্তে আমি 7 তাৰিখ লৈকে ধৰিব পাৰিম। যদি প্ৰথম সপ্তাহ যদি ধৰিব যাওঁ তেতিয়া আজি অলৰেডি 5 তাৰিখ হৈ গ'ল সানডে, তো আজি ৰিজাল্ট ডিক্লেয়াৰ কৰা নহব আৰু তোমালোকে জানা যে আমাৰ থাৰ্ড ফেজ মানে 7 তাৰিখ অলৰেডি ইলেকশ্যন আছে, তো মাজত থাকি গ'ল 6 মে। তো এই কাৰণে যদি আমি দুই ফিনিৰ পৰা ভাবো আৰু যদি দুজনৰ ব্যক্তিগত যদি ভাইছৰ আমি শুনিছো ইয়াৰ ওপৰত আৰু লগতে আমি এটা এপছত ৰিজাল্ট চেক কৰা এপছ অলৰেডি ৰিলিজ কৰা হৈছিল উপলব্ধ এপছ, তাতেও যদি চাম আমি তাতেও এটা আপডেট এতিয়া দিয়া হৈ আছে। তো ইয়াৰ যদি আমি তিনিটা এক লগত যদি এনালাইজ কৰো তেন্তে হয়তো খুব সম্ভৱ 6 মে ৰাতিপুৱা 10টা তোমালোকে ৰিজাল্ট হয়তো চেক কৰিবলৈ সক্ষম হবা বুলি মই আশা ৰাখো। যদি ইয়াতে তোমালোকে এক্স্যাক্টলি নাপোৱা তেতিয়াও তোমালোকে কিন্তু নেগেটিভ হ'ব নালাগে, যেহেতু 10 তাৰিখৰ আগতে এনেও ডিক্লেয়াৰ হ'ব বুলি কনফাৰ্ম দিয়াই আছে কাউন্সিলৰ ফালৰ পৰা। কিন্তু তথাপিওতো 6 মে হোৱা যেহেতু এনালাইজ কৰিলে আমি 6 মে টু ডেট এনেকা পাওঁ যে য'ত আশা অলপ বেছি আছে। থেংক ইউ।